ৰশ্মি মোটিভেশ্যন ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে নন ফাৰ্মৰ বিজনেছ প্লেন কেনেধৰণে প্ৰস্তুত কৰিব লাগিব ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছো। আপোনালোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা অনুদানৰ এপ্লিকেশ্যন ফৰ্মখনৰ লগত গাঁঠিবলগীয়া নন ফাৰ্মৰ বিজনেছ প্লেন আপোনালোকে কেনেধৰণে প্ৰস্তুত কৰিব লাগিব সকলোখিনি কথা মই ভিডিঅ'টোৰ জৰিয়তে অৱগত কৰিম। আৰু নন ফাৰ্মৰ বিজনেছ প্লেন প্ৰস্তুত কৰিবলৈ হলে আপোনালোকে আজিৰ ভিডিঅ'টো আপোনালোকে ভালদৰে চাব, তেতিয়া আপোনালোকে নন ফাৰ্মৰ বিজনেছ প্লেন কেনেধৰণে প্ৰস্তুত কৰা হয় সকলোখিনি কথা আপোনালোকে বুজি পাব। মোৰ চেনেলত নতুনকৈ আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব আৰু বেল আইকনত অল প্ৰেছ কৰি থব, কিয়নো মই ভিডিঅ' এৰাৰ লগে লগে অতি সোনকালে মোৰ ভিডিঅ'খিনি আপোনালোকে পায়। বলকচোন আজিৰ ভিডিঅ'টো আমি প্ৰথমে ষ্টাৰ্ট কৰি ল'ম। আপোনালোকে নন ফাৰ্মৰ এক্টিভিটি কৰিব বিচাৰিছে যদি আপোনালোকে নন ফাৰ্মৰ বিজনেছ প্লেন প্ৰস্তুত কৰি ফৰ্মৰ লগত গাঁঠি দিব লাগিব। আৰু আপোনালোকে ইয়াত চাব পাৰিব বিজনেছ টাইপ মানে বিজনেছৰ প্ৰকাৰ। ইয়াত আপোনালোকে ব্যৱসায়ৰ প্ৰকাৰ আপোনালোকে চাব পাৰিব। নন ফাৰ্মৰ ব্যৱসায়ৰ প্ৰকাৰ তিনিটা থাকে, যেনে ট্ৰেডিং মানে হৈছে আমাৰ ক্ৰয় বিক্ৰয় বা দোকান ব্যৱসায়। মেনুফেকচাৰিং হৈছে বনোৱা মেলা বা নিজে তৈয়াৰ কৰা ব্যৱসায়। আৰু চাৰ্ভিছ মানে হৈছে আমাৰ সেৱা, যেনে বিউটি পাৰ্লাৰ, কম্পিউটাৰ দোকান, টেণ্ট, এনেধৰণে যিখিনি সেৱাৰ বাবে ব্যৱসায় আৰম্ভ কৰিছে বা ব্যৱসায় চলাই আছে সেই ব্যৱসায়িক চাৰ্ভিছ ব্যৱসায় বুলি কিনে কোৱা হয়। আপোনালোকে এই যিকোনো তিনিটা ব্যৱসায়ত এটা ব্যৱসায় আপোনালোকে টিক দিব লাগিব। আৰু আপোনালোকে ইয়াত চাব পাৰিব সাব কেটেগৰী। আপোনালোকে সাব কেটেগৰীত ৰেফাৰ টু এনেক্সাৰ ফ্ৰম, আপোনালোকে ফৰ্মখনত কোনটো কেটেগৰীৰ বিজনেছ আপোনালোকে সিলেকশ্যন কৰিছে সেই এক্টিভিটি আপোনালোকে ইয়াত লিখিব লাগিব। ধৰি লওক সাব কেটেগৰীত আমি নন ফাৰ্মৰ সাব কেটেগৰীত গ্ৰচাৰী আমি এনেধৰণে সিলেকশ্যন কৰিছো। আৰু সেই গ্ৰচাৰী বা গেলামাল দোকানক লৈয়ে আমি বিজনেছ প্লেন প্ৰস্তুত কৰিব লাগিব। আপোনালোকে ইয়াত চাব পাৰিব নেম অফ দি মেম্বাৰ, আপোনালোকে সদস্যগৰাকীৰ নাম ইয়াত লিখিব লাগিব। যি গৰাকী সদস্যাৰ বিজনেছ প্লেন প্ৰস্তুত কৰিব বিচাৰিছে সেই সদস্যগৰাকীৰ নাম আপোনালোকে ইয়াত লিখিব লাগিব। আৰু আপোনালোকে ইয়াত চাব পাৰিব কণ্টেক্ট ডিটেইলছত আপোনালোকে সদস্যগৰাকীৰ কণ্টেক্ট নাম্বাৰটো আপোনালোকে ইয়াত লিখিব লাগিব। আৰু আপোনালোকে ইয়াত চাব পাৰিব SHG নেম এজ কোড, SHG নামৰ সৈতে কোড নাম্বাৰটো আপোনালোকে ইয়াত লিখিব লাগিব। ধৰি লওক মিলন আত্মসহায়ক গোট, আপোনালোকে এনেধৰণে SHGৰ ফুল নেম লিখিব। আৰু আপোনালোকে ইয়াত ব্ৰেকেটত গোটৰ লকচৰ কোড আপোনালোকে ইয়াত লিখি দিব। আৰু ইয়াত চাব পাৰিব ভিঅ বা CLF, ভিঅৰ নামো আপোনালোকে লিখিব পাৰিব আৰু CLFৰ নামো লিখিব পাৰিব। আপোনালোকে ভিঅৰ নাম এনেধৰণে লিখিব। মই ইয়াত লিখিছো মনোৰঞ্জন গ্ৰাম্য সংগঠন। ভিঅৰ সম্পূৰ্ণ নাম আপোনালোকে এনেধৰণে লিখিব, আপোনালোকৰ নিজৰ ভিঅৰ সম্পূৰ্ণ নাম লিখিব এনেধৰণে। আৰু আপোনালোকে ইয়াত চাব পাৰিব DMMU মানে হৈছে ডিষ্ট্ৰিক্ট মিছন মেনেজমেণ্ট ইউনিট বা ডিষ্ট্ৰিক্টৰ নাম আপোনালোকে এনেধৰণে লিখিব, একেটাই থাকে। মই ইয়াত লিখিছো লখিমপুৰ, আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ নাম এনেধৰণে লিখিব। BMMU মানে ব্লক মিছন মেনেজমেণ্ট ইউনিট বা ব্লকৰ নাম আপোনালোকে ইয়াত লিখিব লাগিব। মই ইয়াত সম্পূৰ্ণ ব্লকৰ নাম এনেধৰণে লিখিছো কৰুণাবাৰী ডেভেলপমেণ্ট ব্লক বুলি। আপোনালোকেও নিজৰ ব্লকৰ নাম সম্পূৰ্ণ নাম আপোনালোকে এনেধৰণে লিখিব। আৰু আপোনালোকে ইয়াত চাব পাৰিব কাৰেণ্ট এনুৱেল ইনকাম এজ অন ডেট ইন ৰেছ, আপোনালোকে ইয়াত লিখিব সদস্যগৰাকীয়ে বছৰেকত কিমান উপাৰ্জন কৰে, ইয়াত এমাউণ্ট লিখিব। মই ইয়াত লিখিছো 50,000। আৰু আপোনালোকে ইয়াত চাব পাৰিব এণ্টাৰপ্ৰাইজ ষ্টেটাছ এক্সিষ্টিং বিফৰ 12 months অৰ নিউ, আপোনালোকে এণ্টাৰপ্ৰাইজ ষ্টেটাছ এক্সিষ্টিঙৰ ক্ষেত্ৰত লিখিব লাগিব নতুন হলে নতুন, নিউ বুলি লিখিব লাগিব। যদি আপোনালোকে বিফৰ 12 months মানে 12 মাহৰ পূৰ্বৰ পৰাই সদস্যগৰাকীয়ে এণ্টাৰপ্ৰাইজৰ লগত জড়িত হৈ আছে তেতিয়া আপোনালোকে লিখিব বিফৰ 12 months আপোনালোকে লিখিব। যদি নতুন হয় আপোনালোকে ইয়াত নিউ বুলি লিখিব পাৰিব। আৰু আপোনালোকে ইয়াত চাব পাৰিব প্লিজ মেনশ্যন বিজনেছ এক্টিভিটি ইফ এক্সিষ্টিং, সদস্যগৰাকীয়ে যদি আমি ইয়াত লিখো 12 মাহৰ পূৰ্বৰ পৰাই বা 12 মাহৰ আগৰ পৰাই বিজনেছৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে কি বিজনেছৰ লগত জড়িত হৈ আছে
সদস্যগৰাকীয়ে আগৰ পৰাই গেলামাল দোকানৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে সেইকাৰণে মই ইয়াত গ্ৰসাৰী বুলি লিখিছো আপোনালোকে ফৰ্মখন যেতিয়া ফিল আপ কৰে সেই সদস্যগৰাকীয়ে কি ব্যৱসায়ৰ লগত আগৰ পৰাই জড়িত হৈ আছে সেই ব্যৱসায়ৰ নাম আপোনালোকে ইয়াত লিখিব লাগিব আৰু আপোনালোকে ইয়াত চাব পাৰিব টাইপ অফ বিজনেছ এক্টিভিটি প্লান ফৰ প্লিজ মেনশন দি বিজনেছ এক্টিভিটি আপোনালোকে সেই সদস্যগৰাকীয়ে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা অনুদানৰ দ্বাৰা কি ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে সেই ব্যৱসায়ৰ নাম আপোনালোকে ইয়াত লিখিব লাগিব মই ইয়াত লিখিছো গ্ৰসাৰী সদস্যগৰাকীয়ে গেলামাল দোকানতে এই 10,000 টকাটো খটাব বিচাৰিছে সেইকাৰণে মই ইয়াত গ্ৰসাৰী লিখিছো যদি সদস্যই অন্য ব্যৱসায়ত খটাব বিচাৰিছে তেতিয়া হলে অন্য ব্যৱসায়ৰ নাম আপোনালোকে লিখিব পাৰিব ইয়াত আৰু আপোনালোকে ইয়াত চাব পাৰিব মাৰ্কেটিং এজ সেলস প্লেন বজাৰ আৰু বিক্ৰীৰ পৰিকল্পনাত আপোনালোকে ইয়াত লিখিব লাগিব হাউ টু ইনফৰ্ম দি বিজনেছ এক্টিভিটি টু কাস্টমাৰ আপোনালোকে কাস্টমাৰক বিজনেছৰ বিষয়ে কেনেধৰণে জনাব বিচাৰিছে আৰু ইয়াত 2 নম্বৰত চাব পাৰিব where to sell the product আপোনালোকে প্ৰডাক্ট ক'ত বিক্ৰী কৰিব আপোনালোকে এনে ধৰণে লিখিলেও হ'ব ইয়াত লোকেল মাৰ্কেট এণ্ড অনলাইন মাৰ্কেট আপোনালোকে অফলাইনৰ জৰিয়তেও কাস্টমাৰক জনাব বিচাৰিছে আৰু অনলাইনৰ জৰিয়তেও কাস্টমাৰক জনাব বিচাৰিছে এই ক্ষেত্ৰত আপোনালোকে এনে ধৰণেও লিখিব পাৰিব নতুবা আপোনালোকে লোকেল মাৰ্কেট বুলি কিনেও লিখিব পাৰিব যদি অন্য প্লেনিং আছে আপোনালোকে অন্যান্য প্লেনিং আপোনালোকে ইয়াত বহাব পাৰিব কেনেকৈ আপোনালোকে কাস্টমাৰক ব্যৱসায়ৰ বিষয়ে অৱগত কৰিব ইয়াত আপোনালোকে লিখি দিব পাৰিব আৰু আপোনালোকে ইয়াত চাব পাৰিব ফাইনান্সিয়েল প্লেন প্ৰজেক্টেড বিজনেছ প্লেন ফৰ 3 ইয়াৰ্ছ আপোনালোকে 3 বছৰৰ কাৰণে বিত্তীয় পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব কিন্তু আমি এই ফৰ্মৰ লগত জমা দিবলৈ হলে আমি এবছৰৰ পৰিকল্পনাহে আমি প্ৰস্তুত কৰিম আপোনালোকে ইয়াত চাব পাৰিব 8 ইনভেষ্টমেন্ট এমাউন্ট ইন ৰেস আপোনালোকে ইয়াত চাব পাৰিব ওন ফান্ডস মানে সদস্যগৰাকীয়ে নিজে কিমান টকা খৰচ কৰিব বিচাৰিছে মই ইয়াত লিখিছো 20,000 টকা কিয়নো এই সদস্যগৰাকী যিগৰাকী সদস্যাৰ নামত বিজনেছ প্লেন প্ৰস্তুত কৰিবলৈ বিচাৰিছো সেই সদস্যগৰাকীয়ে মাত্ৰ 20,000 টকাহে নিজৰ পৰা খটাব সেইকাৰণে 20,000 টকাটো মই এনে ধৰণে লিখিছো আপোনালোকেও হয়তো বুজি পাইছে সদস্যগৰাকীয়ে যিমান টকা নিজে খৰচ কৰিম বুলি কিনে ভাবিছে সেই এমাউন্টহে আপোনালোকে ইয়াত লিখিব আৰু আপোনালোকে ইয়াত চাব পাৰিব গ্ৰেণ্টছ MMUA মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অনুদানৰ পৰা আমি পাম 10,000 টকা এনে ধৰণে 10,000 টকা আপোনালোকে লিখিব লাগিব আৰু আপোনালোকে ইয়াত চাব পাৰিব বেংক লোনৰ পৰা আপুনি কিমান খটাব বিচাৰিছে বা সদস্যগৰাকীয়ে কিমান টকা খটাব বিচাৰিছে তেতিয়া লিখিব মই ইয়াত লিখিছো 50,000 আৰু আপোনালোকে ইয়াত চাই লওক আদাৰ্স প্লিজ স্পেসিফাই যদি সদস্যই অনন্য পুঁজিৰ পৰা ইনভেষ্ট কৰিব বিচাৰিছে তেতিয়া হলে লিখিব কিন্তু মই ইয়াত 0 লিখিছো আৰু আপোনালোকে ইয়াত চাব পাৰিব টোটেল অফ এ ইন ৰেস আপোনালোকে এই গুটেইখিনি টোটেলৰ ঘৰত লিখিছো মই ইয়াত 80,000 এই 80,000 টো 20,000 টকা নিজে সদস্যই খটাইছে আৰু 10,000 টকা MMUA মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অনুদানৰ পৰা পাইছে আৰু 50,000 টকা এই টোটেল ইনভেষ্টমেন্ট সমূহ আমি যেতিয়া থিয়কে যোগ কৰো 20,000 10,000 আৰু 50,000 টকা আমি যেতিয়া যোগ কৰো তেতিয়া আমাৰ হ'ব 80,000 টকা আৰু আপোনালোকে ইয়াত চাব পাৰিব এক্সপেন্ডাৰ্স মানে খৰচ ইয়াত লিখা আছে ফিক্সড ক্যাপিটেল ফাৰ্নিচাৰ এজ ফিক্সচাৰ্স ল্যান্ড মেচিনাৰী বিল্ডিং এক্ট মানে এখিনি গুটেইখিনি আপোনালোকে খৰচ কিমান কৰিব ফাৰ্নিচাৰ ফিক্সচাৰ্স ল্যান্ড মেচিনাৰী এই গুটেইখিনি আপোনালোকে খৰচ এনে ধৰণে বনাব লাগিব ধৰি লওক মই ইয়াত 60,000 লিখিছো আপোনালোকে ইয়াত সদস্যগৰাকীয়ে যিমান খৰচ কৰিম বুলি ক'ব সেই খৰচটোহে আপোনালোকে ইয়াত লিখিব আৰু আপোনালোকে ইয়াত চাব পাৰিব ওয়াৰ্কিং ক্যাপিটেল ৰ মেটেৰিয়েল বা ইনভেন্টৰী বা ৰেন্ট ইলেক্ট্ৰিচিটি বা লেবাৰ ইয়াত আপোনালোকে ৰ মেটেৰিয়েল আপোনালোকে কেঁচা সামগ্ৰীসমূহত কিমান খৰচ কৰিব বিচাৰিছে আৰু আপোনালোকে অনন্য এই গুটেইখিনি খৰচখিনি আপোনালোকৰ টোটেল খৰচ আপোনালোকে ইয়াত লিখিব লাগিব
ধৰি লওক মই ইয়াত লিখিছো 20000 টকা আৰু ইয়াত লিখা আছে আদাৰ এক্সপেন্সেছ মানে ইফ এনি যিকোনো আপোনালোকে অনান্য খৰচ বা যিকোনো খৰচ আপোনালোকে ইয়াত লিখিব পাৰিব নহলে আপোনালোকে ইয়াত এনে ধৰণে 0 লিখিব আৰু ইয়াত চাব পাৰিব টোটাল অফ বি মানে বিত যিমানখিনি খৰচখিনি আমি ধৰিছিলো ইয়াত আমি টোটাল কৰিব লাগিব আমি ফিক্স ক্যাপিটেলত ধৰিছিলো আমি 60000 আৰু ওয়ার্কিং ক্যাপিটেলত ধৰিছিলো আমি 20000 এই গুটেইখিনি আমি যেতিয়া যোগ কৰো তেতিয়া আমাৰ হ'ব 80000 টোটাল অফ বিত আমি 80000 এনে ধৰণে লিখিব লাগিব ইয়াত চাব পাৰিব টোটাল ইনভেষ্টমেন্টত আমি 80000 লিখিলো আৰু টোটাল কিয়নো এৰ টোটাল 80000 হল আৰু বি টোটালও 80000 হল এই এ আৰু বি আমাৰ সমান সমান ওলাব লাগিব টোটালটো আৰু আপোনালোকে ইয়াত সি নম্বৰত চাব পাৰিব গ্ৰোথ প্ৰজেকচন ইনকাম ইন ৰেস আপোনালোকে এই বিজনেস প্লেনিং কৰি আপোনালোকে কিমান পোৱাৰ আশা কৰিছে ইয়াত আপোনালোকে এনে ধৰণে বনাব লাগিব ইয়াত লিখা আছে ৰেভিনিউ থ্ৰু ট্ৰেডিং বিজনেস যদি সদস্যগৰাকীয়ে ক্ৰয় বিক্ৰয়ৰ বা দোকান ব্যৱসায়ৰ লগত জড়িত বিজনেস কৰিছে তেতিয়া হলে আপোনালোকে ট্ৰেডিং বিজনেসৰ ঘৰত আপোনালোকে লিখিব আৰু আপোনালোকে ইয়াত চাব পাৰিব ৰেভিনিউ থ্ৰু মেনুফেকচাৰিং এক্টিভিটিত যদি সদস্যগৰাকীয়ে বনোৱা মেলা বা নিজে তৈয়াৰ কৰা ব্যৱসায় কৰিব বিচাৰিছে তেতিয়া হলে আপোনালোকে এই ঘৰত লিখিব আপোনালোকে ইয়াত চাব পাৰিব ৰেভিনিউ থ্ৰু সাৰ্ভিস অফাৰত আপোনালোকে যদি সদস্যগৰাকীয়ে খেৱাৰ কাৰণে বিজনেস আগবঢ়াব বিচাৰিছে বা বিজনেস আৰম্ভ কৰিব বিচাৰিছে তেতিয়া হলে আপোনালোকে এই ঘৰত লিখিব কিন্তু এই সদস্যগৰাকী যিগৰাকী সদস্যাৰ ফৰ্মেটো আমি ফিলআপ কৰি আছো সেই সদস্যগৰাকীয়ে গ্ৰসাৰী বা গেলামাল দোকানৰ ব্যৱসায়ত টকাখিনি খৰচ কৰিব বিচাৰিছে কিন্তু মই ইয়াত দেখুৱাইছো 1,10,000 লিখিছো মই ট্ৰেডিংৰ ঘৰত লিখিছো কিয়নো সদস্যগৰাকীয়ে গ্ৰসাৰী বা গেলামাল দোকানৰ ব্যৱসায় কৰিব বিচাৰিছে গেলামাল দোকান হোৱাৰ বাবে মই ইয়াত ট্ৰেডিংৰ ঘৰত মই ইয়াত লিখিছো 1,10,000 টকা আৰু আপোনালোকে ইয়াত চাব পাৰিব আদাৰ ইনকাম অনান্য ইনকামৰ পৰা কিমান লাভ পোৱা আশা কৰিছে সদস্যগৰাকীয়ে ইয়াত লিখিব সদস্যগৰাকীয়ে অনান্য ফালৰ পৰা 15,000 টকা লাভ পোৱাৰ আশা কৰিছে বুলি মই ইয়াত লিখিছো আপোনালোকেও এনে ধৰণে আনুমানিক কিমান টকা লাভ পোৱাৰ বাবে আশা কৰিছে আপোনালোকে এনে ধৰণে বহাব পাৰিব আৰু ইয়াত চাব পাৰিব টোটাল অফ সিট টাৰ্ন ওভাৰ ইন ৰেস আপোনালোকে এই সি ঘৰত যিখিনি আমি গ্ৰোথ প্ৰজেকচনৰ যিখিনি আমি ইয়াত আনুমানিক সদস্যই ইমান টকা পাব বুলি কিনে আমি আশা কৰিছো মই ইয়াত লিখিছো 1,25,000 টকা এই 1,25,000 টকাটো আমি গ্ৰোথ প্ৰজেকচনত আমি ৰেভিনিউ থ্ৰু ট্ৰেডিং বিজনেসত দোকান ব্যৱসায় কৰি সদস্যগৰাকীয়ে 1,10,000 টকা পাবৰ বাবে আশা কৰিছে আৰু ইয়াত লিখিছিলো আদাৰ ইনকামৰ ঘৰত লিখিছিলো 15,000 টকা এই 1,10,000 টকা আৰু 15,000 টকাটো যেতিয়া আমি যোগ কৰো তেতিয়া আমাৰ হ'ব 1,25,000 টকা এই 1,25,000 টোৱে হৈছে আমাৰ টোটাল অফ সি আমাৰ টাৰ্ন ওভাৰ 1,25,000 টকা আপোনালোকে ইয়াত চাব পাৰিব ডি নম্বৰত নেট প্ৰফিট ইনকাম এক্সপেন্সেছ ইন ৰেস ইয়াত ডি নম্বৰত আপোনালোকে সি মাইনাস বি কৰি আপোনালোকে ইয়াত বহাব লাগিব গ্ৰোথ প্ৰজেকচনত আমি টোটাল লিখিছিলো 1,25,000 টকা এই 1,25,000 টকাৰ পৰা আমি বি নম্বৰত লিখিছিলো খৰচখিনি আমি টোটাল আমাৰ খৰচ কিমান হৈছিলে 80,000 টকা এই 1,25,000 টকাৰ পৰা আমি 80,000 যেতিয়া আমি বিয়োগ কৰো তেতিয়া আমাৰ হ'ব 45,000 টকা এই 45,000 টকাটো হৈছে আমাৰ নেট প্ৰফিট এনে ধৰণে আপোনালোকে নেট প্ৰফিট ওলাব লাগিব আৰু আপোনালোকে ইয়াত চাব পাৰিব ই নম্বৰত টোটাল এনুৱেল ইনকাম অফ দি মেম্বাৰ মানে সদস্যগৰাকীৰ বছৰেকীয়া আয় ইয়াত আমি লিখিব লাগিব এই বছৰেকীয়া আয় লিখোতে আপোনালোকে সদস্যগৰাকীৰ কাৰেন্ট ইনকাম বহাইছিলো আমি 50,000 টকা আৰু এই 50,000 টকা লগত আমি নেট প্ৰফিট পাইছিলো আমি 45,000 টকা 50,000 টকা আৰু 45,000 টকা যেতিয়া আমি যোগ কৰো তেতিয়া আমাৰ হ'ব 95,000 টকা বা 95,000 আৰু আপোনালোকে ইত যদি আপোনালোকে উলিয়াবলৈ প্ৰবলেম হয় আপোনালোকে ইয়াতো চাব পাৰিব
কারেন্ট ইনকাম প্লাস নেট প্রফিট যেতিয়া আপোনালোকে কারেন্ট ইনকামৰ লগত নেট প্রফিটটো যেতিয়া প্লাস কৰে তেতিয়া আপোনালোকে টোটাল এনুৱেল ইনকামটো এনে ধৰণে উলিয়াব পাৰিব এনে ধৰণে আমি নন ফাৰ্মৰ বিজনেস প্ল্যান প্ৰস্তুত কৰিব লাগিব হয়তো আপোনালোকে বুজি পাইছে ইয়াত লিখা আছিল ট্ৰেডিং ম্যানুফ্যাকচাৰিং আৰু সাৰ্ভিস আপোনালোকে এই তিনি ধৰণৰ ব্যৱসায় আপোনালোকে একেখন ফৰ্মতে ফিলআপ কৰিব পাৰিব আজিৰ দিনটোৰ বাবে ভিডিওটো মই ইমানে লৈ আহিলো ভিডিওটো চাই কেনেকুৱা লাগিছে আপোনালোকে কমেন্টত জনাব পাৰিব মোৰ চেনেলটো এতিয়ালৈকেও সাবস্ক্ৰাইব কৰা নাই যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু ভিডিওটো ভাল লাগিলে আনলৈও শেয়াৰ কৰিবলৈ নাপাহৰিব পুনৰ নতুন এটা ভিডিওত লগ পাম আজিৰ ভিডিওটো মই ইমানতে সামৰণি মাৰিছো